নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সলৈ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 10 নম্বৰ পাঠ লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ আজি আমি এইটো পাঠৰ প্ৰথম অংশ আলোচনা কৰিবলৈ গৈ আছো ছাত্ৰ ছাত্ৰীসকল লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে পঢ়িছানে তোমালোকে বুঢ়ী আইৰ সাধুখন কিতাপ পঢ়ি পাইছানে বুঢ়ী আইৰ সাধুৰ কিতাপ ৰচকজনৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ সৃষ্টিৰাজিৰ জৰিয়তে অসমৰ সাহিত্য সমাজক চহকী কৰি থৈ গৈছে আজি আমি তেখেতৰ এটা সাক্ষাৎকাৰৰ বিষয়ে পঢ়িব ওলাইছো সাক্ষাৎকাৰ মানে কি তোমালোকে ধৰিব পাৰিছানে সাক্ষাৎকাৰ মানে হৈছে এজন বিশিষ্ট লোকক সোধা কিছু প্ৰশ্ন গতিকে ছাত্ৰ ছাত্ৰীসকল লক্ষ্মীনাথ বেজবৰুৱাক সোধা কিছু প্ৰশ্ন আজি আমি এই সাক্ষাৎকাৰৰ জৰিয়তে বুজো আহা জয়মতী প্ৰথম অসমীয়া কথাছবি তোমালোকে জানানে প্ৰথম অসমীয়া কথাছবি সিনেমা বুলি যেটো কয় অসমৰ প্ৰথম কথাছবিখনে হ'ল জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী শীৰ্ষক নাটকখনৰ আধাৰত এই কথাছবিৰ নিৰ্মাণ কৰিছিলে গতিকে জয়মতী কুঁৱৰী যিখন নাটক আছিলে লক্ষ্মীনাথ বেজবৰুৱা দেৱে লিখা এখন নাটক হৈছে জয়মতী কুঁৱৰী আৰু সেই জয়মতী কুঁৱৰীৰ আধাৰত জ্যোতিপ্ৰসাদ আগৰৱালাই এখন সিনেমা বনাইছিলে 1935 খ্ৰীষ্টাব্দৰ 10 মাৰ্চত কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত জয়মতীৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰা হৈছিলে তোমালোকে জানা সিনেমাখনৰ প্ৰথম দৰ্শনী ক'ত হৈছিলে ৰাওনাক প্ৰেক্ষাগৃহ আৰু এটো আছিল কলিকতাত ছবিখন উদ্বোধন কৰিবলৈ আহোঁতে বেজবৰুৱাৰ এই সাক্ষাৎকাৰটো নৰেন্দ্ৰনাথ বৰদলৈয়ে লৈছিলে গতিকে ছবিখন যেতিয়া উদ্বোধন কৰিব আহিছিলে কোন আহিছিলে লক্ষ্মীনাথ বেজবৰুৱা দেৱ আহিছিলে আৰু তেতিয়া এই সাক্ষাৎকাৰটো নৰেন্দ্ৰনাথ বৰদলৈ দেৱে লৈছিলে এই পাঠটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে প্ৰথম অসমীয়া কথাছবিখনৰ পটভূমিৰ আভাস পোৱাৰ উপৰি সাক্ষাৎকাৰৰ পঠনৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে অসমীয়া কথাছবিখনৰ পটভূমিৰ বিষয়ে আভাস পাব আৰু সাক্ষাৎকাৰ কেনেকৈ কৰা হয় হেতু গম পাব ঠিক আছে এতিয়া আমি তেওঁলোকৰ কথোপকথনখিনি পঢ়ি যাওঁ নৰেন বৰদলৈয়ে প্ৰথমে লক্ষ্মীনাথ বেজবৰুৱাক প্ৰশ্ন এটা সুধে কি প্ৰশ্ন সুধিছে চোৱাচোন আপুনি সুদূৰ সম্বলপুৰৰ পৰা অকল জয়মতী ফিল্মৰ উদ্বোধন কৰিবলৈকে আহিছিল নে কলিকতাত আপোনাৰ আন কিবা কাম আছিলে এই বুলি নৰেন বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱা দেৱক সুধিছে লক্ষ্মীনাথ বেজবৰুৱাই উত্তৰ দিছে মাথোন জয়মতী ফিল্মৰ উদ্বোধন কাৰ্য কৰিবলৈহে আহিছিলো আন একো কাম নাছিল চিত্ৰলেখা মুভিটোন কোম্পানীৰ গৰাকীৰ নিমন্ত্ৰণ পত্ৰ পায়ে তেতিয়াই মই আহিবলৈ ঠিক কৰিলো আমি পঢ়ি গলে বুজি পাই গৈ আছো তেখেতে কি উত্তৰ দিছিলে প্ৰশ্নটোৰ অসমত অসমীয়াৰ দ্বাৰাই আগে নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে অসমত এনেকুৱা ধৰণৰ ঘটনা প্ৰথম ঘটি আছে মানে এনেকুৱা ধৰণৰ যেটো কাম হৈছে ধৰা জয়মতী সিনেমাখন আগতে হোৱা নাছিলে হয় নে নহয় এনেকুৱা সিনেমা হোৱা নাছিলে গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাই বনোৱা সিনেমাখন চাবলৈ মোৰ বৰ হেঁপাহ আছিলে তাৰ উপৰি জয়মতী ফিল্মৰ ভেটিটো মোৰ জয়মতী কুঁৱৰী নামৰ নাটখন হেতু কাৰণেও মোক বৰকৈ টানিলে গতিকে যিহেতু জয়মতী কুঁৱৰীৰ পৰাই সিনেমাখন বনোৱা হৈছিলে সেই কাৰণে লক্ষ্মীনাথ বেজবৰুৱাৰ বেছিকৈ চাবলৈ মন গৈছিলে ঠিক আছে নৰেন বৰদলৈয়ে তাৰ পিছত সুধিলে জয়মতী ফিল্ম চাই আপোনাৰ ইয়ালৈ অহা পৰিশ্ৰম সাৰ্থক হ'ল বুলি ভাবেনে গতিকে সিনেমাখন চোৱাৰ পিছত আপোনাৰ যি কষ্টত আপুনি কলিকতালৈ আহিলে সেই কষ্টটো সাৰ্থক হ'ল নে নাই নৰেন বৰদলৈয়ে সুধিলে লক্ষ্মীনাথ বেজবৰুৱাই ক'লে নিশ্চয় সাৰ্থক হ'ল বুলি ভাবিছো নহহেতেন মোৰ মনত এটা দুখ থাকি গ'লহেতেন মই যদি নাহিলো হয় তেতিয়া মোৰ মনত দুখ থাকি গ'লহেতেন মুঠতে
কওঁ জয়মতী ফিল্ম চাবলৈ শদিয়ালৈকেও যাবলগীয়া হোৱাহেঁতেন গলোহেঁতেন তথাপি দুখ যেন নাভাবিলোহেঁতেন গতিকে শদিয়াটো যদি অনুষ্ঠিত হল হয় তেনেহলে মই শদিয়ালৈকে যাবলৈও কুণ্ঠাবোধ নকৰিলোহেঁতেন এইবুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈছে নৰেন বৰদলৈয়ে কৈছে গোটেই ফিল্মখন চাই আপোনাৰ কিটো কথাই বিশেষকৈ মনত সাঁচ বহুৱালে তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাই কৈছে উত্তৰত যি কালৰ ঘটনা আৰু কাৰ্যৰ চিত্ৰ ফিল্মখনে প্ৰকাশ কৰিছে সেইবোৰ হাইলাখ সেই কালৰ যেন লাগে গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাই যি কালৰ দেখুৱাইছে সেই কালটো হেনেকুৱা হাইলাখ একে কালৰ যেন লাগিছে গতিকে জয়মতী চিনেমাখন সেই কালৰে হয় যেন লাগিছে ভাৰতৰ নানা ঠাইত আন আন ভাৰতীয় ভাষাত ঐতিহাসিক আৰু পৌৰাণিক ঘটনা আৰু কাৰ্যৰ সবাক চিত্ৰ মই দেখিছো আন নালাগে এই কলিকতাতে আগে বঙলা আৰু হিন্দী ভাষাতে তেনে ফিল্ম দেখিছো কিন্তু সেইবোৰে মোৰ মনত সেই পুৰণি কালোপযোগী পাৰিপাৰ্শ্বিক অৱস্থা এনেদৰে সৃষ্টি কৰিব পৰা নাছিলে গতিকে লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে মই এনেকুৱা বহুত চিনেমা চাইছো য'ত ঐতিহাসিক আৰু পৌৰাণিক ঘটনাৰ লগত জড়িত চিনেমা ওলাইছিলে কিন্তু আমাৰ যিখন জয়মতী চিনেমা হৈছে সেই জয়মতী চিনেমাত যিটো কাল দেখুৱাইছে সেই কালটো একদম হাইলাখ সেই কালটো যেনে উপস্থাপন কৰিব পাৰিছে দ্বিতীয় কথা মনত লাগিছে যে আগে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মৰ অৰ্থভাৱ নিদিয়া অসমীয়া মতা আৰু তিৰুতাই কিছুমান একেবাৰে গাঁৱলীয়া এনে সুন্দৰকে এই জয়মতী ফিল্মত ভাও দিবলৈ কেনেকৈ পাৰিলে গতিকে জয়মতী চিনেমাখনত যিকেইজন লোকে ভাও দিছিলে তাৰে বহু লোক আছিলে অসমীয়া গাঁৱৰ লোক আছিলে গতিকে অসমীয়া একেবাৰে গাঁৱৰ লোক তেওঁলোকে এইদৰে ভাও দিব পাৰিব বুলি চিনেমাখনত তেওঁ ভাবাই নাছিলে কেনেকৈ পাৰিলে এই কথাটো কৈছে দুজনী এজনী ভাৱৰীয়ানীক এতিয়াই হলিউডৰ ফিল্ম ষ্টাৰৰ শাৰীত বহুৱাব পাৰি গতিকে চিনেমাখনত থকা লোককেইজনক বা অভিনেতা কেইজন বা অভিনেত্ৰী কেইজনক এনেকুৱা লাগিছিলে যে তেওঁলোকক হলিউডৰ ফিল্ম ষ্টাৰ যেনে লগা হৈছিলে মুঠতে ক'ব পাৰি যে জয়মতী ফিল্মৰ ভাৱৰীয়ানীয়ে সপ্তদশ শতিকাৰ অসমক এই ফিল্মত পুনৰ জীৱন দি তুলি দেখুৱালে ঠিক আছে তাৰপিছত এই বুলি ক'লে যে তেওঁ সুন্দৰভাৱে এই চিনেমাখনৰ উপস্থাপন ক'বলৈ ধৰিলে নৰেন বৰদলৈ সুধিলে কাৰ ভাও আটাইতকৈ ভাল হৈছিল বুলি আপুনি ভাবে চিনেমাখন চাই পেলাই কোনে ভাল এক্টিং কৰিব পাৰিছে বুলি আপুনি ভাবে বুলি নৰেন বৰদলৈ সুধিছিলে লক্ষ্মীনাথ বেজবৰুৱাক তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাই কৈছে নিশ্চয় ডালিমীৰ মোৰ নাটকখনৰ সৰভাগ মানুহ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক গতিকে ছাত্ৰ ছাত্ৰীসকল জয়মতী কুঁৱৰী নাটকখনত যিমানবোৰ চৰিত্ৰ আছিলে সেইবোৰ ঐতিহাসিক চৰিত্ৰই আছিলে কিন্তু তাৰে ভিতৰত ডালিমী যিটো চৰিত্ৰ আছিলে সেইটো আছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ মানস প্ৰতিমা ঠিক আছে মানে লক্ষ্মীনাথ বেজবৰুৱাই নিজে সৃষ্টি কৰা এটা চৰিত্ৰ আৰু তেওঁ ভাবাই নাছিলে যে ডালিমীক এইদৰে তেখেতে দেখিবলৈ পাব এইদৰে দেখা পাব তেওঁৰ চিনেমাখনত ইমান ভাল লাগিছে তেখেতৰ কি কৈছিলে কেতিয়াও ভাবাই নাছিলে যে ডালিমীক মোৰ মানস পটৰ পৰা বাহিৰেও কেতিয়াবা ইহ জনমত মানে এইটো জনমত মই দেখিবলৈ পাম কিন্তু জয়মতী ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক কৰিলে গতিকে যিটো মই সপোন দেখিছিলো সেইটো চিনেমাখনে মোৰ এই সপোন দিঠক কৰিলে মোৰ মন চিত্ৰপটত থকা সেই চঞ্চল সৰল আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী 11 বছৰীয়া ডালিমীক মই ফিল্মত সুশৰীৰে পখিলাটোৰ দৰে উৰি ফুৰা দেখিলো গতিকে ডালিমীক কি ৰূপত দেখা পাইছে সেইখিনি ব্যক্ত কৰিছে চঞ্চল সৰল আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী 11 বছৰীয়া ডালিমীক মই ফিল্মত সুশৰীৰে পখিলাটোৰ দৰে উৰি ফুৰা দেখিলে যিটি ছোৱালীজনী জয়মতী ফিল্মত মোৰ মানস প্ৰতিমা ডালিমীক মোৰ চকুৰ আগত থিয় কৰি দিলে গতিকে জয়মতীত থকা এই ডালিমী চৰিত্ৰটো একদম পুৰা আসল যেন অনুভৱ হল ঠিক আছে এইটো কথা লক্ষ্মীনাথ বেজবৰুৱাই কৈছে সেই ভাৱৰীয়ানী ছোৱালীটোক মই লগ পোৱাহেঁতেন তাইৰ মূৰত হাত দি আশীৰ্বাদ দিলোহেঁতেন গতিকে যিয়ে ভাও লৈছিলে ডালিমীৰ চৰিত্ৰটোৰ যিয়ে ভাও লৈছিলে তাইক আশীৰ্বাদ দিলেহেঁতেন বুলি লক্ষ্মীনাথ বেজবৰুৱা দেৱে নৰেন বৰদলৈক কৈছিলে আৰু কৈছিলে যে আশা কৰো চিত্ৰলেখা মুভি 10ৰ গৰাকীয়ে মোৰ আশীৰ্বাদ নিৰ্মালি ফুলপাহি তাইৰ খোপাৰ বনফুলৰ একাষে গুচি দিব গতিকে যিখিনি মোৰ আশীৰ্বাদ আছিলে সেই আশীৰ্বাদটো এই চিত্ৰলেখা মুভি 10ৰ গৰাকীয়ে তাইক দিব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে লক্ষ্মীনাথ বেজবৰুৱা
আৰু নৰেন বৰদলৈৰ মাজত হোৱা কথোপকথনৰ কথা বুজি পালা আজি আমি ইয়াৰে কিছু অংশহে আলোচনা কৰিলো বাকি ৰৈ যোৱা অংশখিনি আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম এতিয়া ইয়াৰ মাজৰ পৰা আমি দুটামান প্ৰশ্ন তোমালোকক সুধো আহা পাঠটোত উল্লেখ কৰা মতে লক্ষ্মীনাথ বেজবৰুৱাৰ কোনে সাক্ষাৎকাৰ লৈছিলে গতিকে এই সাক্ষাৎকাৰটোৰ বিষয়ে তোমালোকে গম পাইছা উত্তৰটো কি হ'ব ক'ব পাৰিবানে উত্তৰটো হ'ব নৰেন চন্দ্ৰ বৰদলৈ ঠিক আছে এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আহা 2 নম্বৰ প্ৰশ্নটো চোৱাচোন প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল জয়মতী গতিকে শুদ্ধ নে অশুদ্ধ সুধিছে বিকল্প দুটা দিছে ইয়াৰে ভিতৰত উত্তৰটো হ'ব শুদ্ধ প্ৰথম অসমীয়া কথাছবি হৈছে জয়মতী আৰু 3 নম্বৰ প্ৰশ্নটো আছে জয়মতী বোলছবিখনৰ ভেটিটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ কি হয় কোনখন নাটকৰ কথা কৈছে নাটকখনৰ নাম হৈছে জয়মতী কুঁৱৰী ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পাইছা জয়মতী কুঁৱৰী নাটকখনৰ পৰাই জয়মতী চিনেমাখন বনোৱা হৈছে আৰু এই জয়মতী চিনেমাখন জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে বনাইছিলে নিৰ্মাণ কৰিছিলে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে এই অংশটো বুজি পাইছা এই প্ৰশ্নসমূহ তোমালোকৰ টুকা বহীত লিখি লবা অহা ক্লাছত এটা নতুন অংশ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ